আৰু বেলেগ এটা কোৱেশ্চন চাম আজি সাপোজ 2 to the power m into 2 to the power 6 into 2 to the power 4 এটো যোৱাবাৰ এক্সামত আহি গৈছে এটো কোৱেশ্চন না আৰু এটো কি আছে 2 to the power -5 আৰু ইফালে আছে 2 to the power 12 আছে ইয়াত মানে কি হয় আমাক m ৰ মান উলিয়াব লাগে ফাইন্ড m মান m ৰ মান কিমান হ'ব হেটো উলিয়াব লাগে ঠিক আছে ইয়াত অপচন দিয়া আছে কিবা অপচন কিমান দিয়া আছে আমি চাম আমি m যে আছে m ৰ মানটো উলিয়াব লাগে ঠিক আছে ইয়াত আমি এতিয়া কেনেকা কৰিম বা কি ধৰণে কৰিম কাহিনীটো আমি গম পাব লাগিব ঠিক আছে এতিয়া কি হয় সাপোজ এটো একেবাৰে ইজি এতিয়া চোৱা আমি অলৰেডি ফৰ্মুলা এটা আমি আগৰ ক্লাছত পাই আহিছো আৰু ফৰ্মুলা মেথছত মেইন বস্তুটোৱে হৈছে ফৰ্মুলা এৰা বস্তু কি গম পাইছিলো a to the power m into a to the power n equal to যেতিয়া বেস সেম থাকে আর তাহাঁতি যদি পূরণ হৈ থাকে কি হ'ব এটো প্লাস হৈ যাব মানে পাওয়ার দুটা কি হ'ব প্লাস হৈ যাব আৰু যেতিয়া ওপৰত m আৰু তলত যেতিয়া এটো যেতিয়া বেস দুটা হৰণ হৈ থাকে ভগ্নাংশ মানে হৰণ হৈ থাকিলে কি হ'ব এটো সদায় মাইনাস হয় ওপৰটোৰ পৰা তলৰটো মাইনাস কৰিব লাগে ওপৰটোৰ পাৱাৰটোৰ পৰা তলৰটো মাইনাস কৰিব লাগে এটো ফৰ্মুলাটো আমি জানিব লাগিব এতিয়া চোৱা এটো কোৱেশ্চনটো তুমি যদি চোৱা ইয়াত বেস সবৰে সেম আছে 2 2 2 সেম আছে সেম বেসটো সেম আছে পাৱাৰটো কি হয় পাৱাৰটো বেলেগ আছে যদি বেস সেম থাকে আমি এটো ফৰ্মুলা ইউজ কৰিব লাগিব মানে কি পাৱাৰটো প্লাস কৰি দিলে হৈ গ'ল হয় নাই বুজি পাইছা না এতিয়া বেস সেম আছে তাত ফৰ্মুলা মতে কি কৈছে পাৱাৰটো প্লাস কৰি দিয়া বুলি কৈছে পাৱাৰটো প্লাস কৰি দিম এটো পাৱাৰটো প্লাস কৰি দিম m plus 6 এটো জন্য এটো m আছে নাই 6 আছে আৰু এটা কি আছে -4 আছে এই সবকে কি কৰিম প্লাস কৰি দিম ঠিক আছে আর তলত আছে 2 to the power -5 আর রাইট হ্যান্ড সাইডে আছে 2 to the power 12 বুঝি পাইছা তো এটা কি হয় এটা সব ব্র্যাকেট থাকলে ব্র্যাকেটটো খুলি দিব লাগিব তলত জি আছে হেৰু লিখি লবা 2 to the power m আছে এটো +6 আছে ইয়াত ব্র্যাকেট আছে আমি হদায় ব্র্যাকেট থাকিলে ব্র্যাকেটৰ কাম প্ৰথমত কৰিব লাগিব না কি হ'ব মাইনাস এ প্লাস ব্র্যাকেট কেনেকা খুলে ভিতৰৰ আৰু বাহিৰৰ চিনটো পূৰণ হয় ভিতৰৰ আৰু বাহিৰৰ চিনটো পূৰণ হয় পূৰণ কৰা পূৰণ কৰিলে কি মান হ'ব প্লাস এ মাইনাস হৈ যাব বুজি পালা না এটো হৈ যাব তো এটো তোমাৰ 2 to the power -5 এতিয়া চোৱা 2 to the power m আচ্ছা এটো দুটাটো সংখ্যা হয় দুটা হয় না এটো m টো বাদ দিয়া এটো m টোক পিছত আমি সলভ কৰিম এতিয়া কি হয় তুমি চোৱা ইয়াত এটো মানে কাহিনীটো হল তোমাৰ এনেকা না এতিয়া কি হ'ব এতিয়া চোৱা এটো প্লাস এ মাইনাস এটো দুটা সংখ্যাৰ আগফালে কি আছে মাইনাস প্লাস আছে প্লাস এ মাইনাস কি হ'ব মাইনাস কৰা 6 ৰ পৰা 4 গলে মাইনাস কৰিলে কিমান হ'ব 2 থাকিব আৰু ডাঙৰ 2 টো আগফালে প্লাস বহিব নে মাইনাস বহিব হ্যাঁ তো প্লাস বহিব ঠিক ডাঙৰ আগফালে প্লাস আছে তো প্লাস বহিব ঠিক আছে 2 to the power m + 2 আৰু ইফালে এটো আছে 2 to the power 12 আছে 2 to the power 12 এতিয়া এটো ফৰ্মুলা আহিব দুইটা হৰণ থাকিলে দুইটা সোৱা বেস সেম থাকিলে আৰু যদি হৰণ হৈ থাকে তা ডাঙৰ ওপৰটোৰ পৰা তলটো মাইনাস কৰিলে হৈ গ'ল দেখিছা তো ইয়াত আমি বেস ইয়াতো 2 আছে ইয়াতো 2 আছে এটা পাৱাৰটো এই প্ৰথমটো পাৱাৰটোৰ পৰা তলটো পাৱাৰটো মাইনাস কৰিলে হৈ গ'ল ফৰ্মুলা মতে ঠিক আছে মাইনাস হৈ দিয়া এতিয়া সোৱা কি হ'ব প্ৰথম a মানে 2 আহিব বেস 2 আহিব 2 তাৰপিছত কি আহিব এটো প্ৰথমটো লিখিব লাগিব এটো আৰু ইয়াৰ পৰা এটো -5 টো কি কৰিব লাগিব মাইনাস কৰিব লাগিব ঠিক আছে এটো পাৱাৰটো মাইনাস কৰিব লাগিব এতিয়া বুজি পালা নাই আৰু এতিয়া ইফালে আছে 2 to the power 12 মই তে ফৰ্মুলাটো মানে মহাৰি দিছো হা এতিয়া চোৱা দেই তে কি হ'ব 2 to the power এটা তোমাৰ কি হয় হেৰি থাকিলে তোমাৰ ব্র্যাকেট থাকিলে যে ব্র্যাকেট থাকিলে উঠাই দিব লাগিব দেই ব্র্যাকেট থাকিলে ব্র্যাকেট উঠাব লাগিব ইয়াত ব্র্যাকেট আছে না ব্র্যাকেটটো উঠাবলৈ চেষ্টা কৰিব লাগিব ব্র্যাকেট উঠালে হদা ভিতৰৰ আছে না বাহিৰৰ আছে পূৰণ মাইনাস মাইনাস কি হ'ব প্লাস মানে m + 2 + 5 হৈ যাব হা m + 2 আছে
আৰু এই ব্ৰেকেট উঠালে এই ভিতৰৰ বাহিৰৰ চিন পূৰণ হয় মাইনাছে মাইনাছে প্লাছ হয় +5 হ'ব আৰু এতিয়া 2 টু দি পাৱাৰ 12 এতিয়া যেতিয়া তুমি এতিয়া আকৌ চোৱা ইয়াত ওপৰত আৰু এটা কাম আছে এই দুটা সংখ্যা দুটা প্লাছ হ'ব 2 + 5 আছে তো 2 + 5 মানে 2 আৰু 5 টো প্লাছ কৰা বুলি কৈ আছে কৰি দিয়া 2 + 5 মানে কি হ'ব 7 হ'ব 7 টো ৰাখলে প্লাছ বহিব নে মাইনাছ বহিব প্লাছ বহিব কি কাৰণে ডাঙৰটো ৰাখলে প্লাছ আছে দুইটা ভিতৰত ডাঙৰ 5 ৰাখলে প্লাছ আছে প্লাছ বহিব বুজি পালা আৰু ইফালে আছে 2 টু দি পাৱাৰ 12 এতিয়া আৰু কৰিবলগীয়া নাই ইয়াত ঠিক আছে এতিয়া কি কৰিবা চোৱা এতিয়া 2 টু দি পাৱাৰ m + 7 আছে আৰু 2 টু দি পাৱাৰ 12 আছে এতিয়া দুইফালে চোৱা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান চিনৰ দুইফালে চোৱা ইফালেও 2 আছে বেসটো ইফালেও 2 আছে ইফালেও 2 আছে মানে ইয়াত সমান চিনৰ দুইফালে তোমাৰ বেসটো সেম আছে যদি বেসটো সেম থাকে মানে ইয়াত বেস আৰু এটো বেসটো যেতিয়া সেম থাকে তেতিয়া হলে পাৱাৰটো ইকুৱেল হয় if base are same then power also automatically it becomes equal বুজি পালা না যদি বেসটো সেম থাকে পাৱাৰটো ইকুৱেল হৈ যায় মানে আমি দেখিলো ইয়াতো 2 আছে ইয়াতো 2 আছে দুইটা ইকুৱেল হয় তেতিয়া এই পাৱাৰটো ইকুৱেল হৈ যাব মানে এই পাৱাৰটো যোনটো আছে m + 7 আৰু ইফালে যোনটো পাৱাৰ কিমান আছে 12 এই দুটাও ইকুৱেল হৈ যাব গম পালা নাই পালা এতিয়া চোৱা আমি কার মান উলিয়াব লাগিব এতিয়া m ৰ মান উলিয়াব লাগিব m ৰ ভ্যালু উলিয়াব লাগিব এতিয়া চোৱা m ৰ ভ্যালু যেতিয়া উলিয়াম m টো ইফালে ৰাখা আৰু m ৰ লগত যে এটো লাগি আছে +7 টো এটো হেডু সাইডে লৈ যাব লাগিব বুজি পালা না তো এটো +7 টোক যেতিয়া তুমি এটো সমান চিনৰ হেডু সাইডে লৈ যাবা কি হ'ব +7 সদায় মনত ৰাখিবা কিবা এটা প্লাস হোক কিবা এটা চিন বা কিবা এটা নাম্বাৰ এটা তুমি সমান চিনৰ এটা সাইডৰ পৰা বেলেগ এটা সাইডলৈ যেতিয়া ট্ৰান্সফাৰ কৰিবা লৈ যাবা তেতিয়া সদায় তাৰ চিনৰ চেঞ্জ হয় প্লাস টু মাইনাস হয় মাইনাস টু প্লাস হয় পূৰণটো হৰণ হয় হৰণটো পূৰণ হয় বুজি পালা না এতিয়া এই ইয়াৰ m ৰ মান যেহেতু m ৰ মান আমি উলিয়াব গৈ আছো সেইকাৰণে m টোক অকলে ৰাখা m ৰ লগত লাগি থকা যিমান আছে তাক অপোজিট সাইডে পঠিয়াই দিয়া তো m ৰ লগত 7 টো লাগি আছে +7 এতিয়া +7 টোক ইয়াক এটো সাইডে লৈ যাও এটো সাইডে লৈ গলে কি হ'ব এটো সাইডে অলৰেডি 12 আছে এটা এটো 7 টো ইয়াৰ পিছফালে বহিব এতিয়া +7 টো যেতিয়া এটো সমান চিন ক্ৰস কৰি যাব ইয়াৰ চিন অটোমেটিক্যালি চেঞ্জ হৈ যাব প্লাস টো কি হৈ যাব মাইনাস হৈ যাব হেৰ মনত ৰাখিবা কিন্তু ঠিক আছে তো m = 12 পৰা 7 মাইনাস হলে কিমান হ'ব 5 তো অপশনত 5 আছে না 5 আছে এক নম্বৰটো ইয়াৰ অপশনত 5 আছে ঠিক আছে এৰো হয় এটা কোৱেশ্চন